লাগি থাক বিপ্লৱ বাত্তেলেনটো কোনো নৰা কাৰণ কি সি মানে এখন সৰু কটৰি দি এডাল বাঘ কাটি ফেলছি মানে কি জানা নাই কিছুমান বস্তু জানলি বয়া এতিয়া মই যেনেকৈ ভাত আঞ্জা বনাব জানো শিকিলে জানলি বয়া শিকফেনাল কৰি শিকিলা শিকলি বয়া কলা নাই মই নৰোঁ তই মই কৰিব লাগিব এতিয়া সেনাহান কথা শিকবা পাৰিলে মানে স্কিল থাকিব নালাগে নিজৰ তাত পংগু হ'ব লাগিব পংগু হৈ জন্ম পালেই ভাল আছিল কি আমাৰ তেল গৰম হৈছে এতিয়া আমি মাংস আনি বহি দিম তেলটো বা কিমান গৰম হৈছে যদি খুব বকো মামা তাৰ সময়ত বিটি পৰা বকা মান নাই সেই গাইছ ৱেলকাম টু মাই চেনেল ধনজিত ব্লগ আপোনালোক আজি প্ৰায় 10 দিনমান হ'ল ভিডিঅ' দিবৰ নাই কাৰণ কি আপোনালোক আহি কিনে পিছত কৈছোঁ আজি মানে প্ৰথমতে এটা সৰু মোৰ কাম আছে তো সেই কামটো কৰি লগত মানে ভাগিন গাড়ী চলাইছোঁ আৰু এইটো মানে চিনি আছে আমাৰ অংকুৰ ভাই আৰু মই পিছত বহি আছোঁ বেলেগ কাম নহয় মানে গাহৰি মাংস অলপ আনিব যাব লগা হৈছে সেইকাৰণে মানে হাত দল ডেঞ্জাৰাছ খানা নহয় দেই সৰু খানা ইমান ডেঞ্জাৰো নহয় তো আমি আহিলোঁ হাত দলৰ চক লাগি চালোঁ মানে ডাঙৰ গাহৰি কাটছি নে নাই আৰু যোনখন দোকানত আহিছোঁ এখন আমাৰ চিনাকি দোকান এখন দোকানত যাই লওঁ আৰু অলপমান গাহৰি মাংস লৈ লওঁ মাংস আমি লৈ ল'লোঁ 1 কিলো ল'লোঁ ন ইয়াত যেনে মানে ৰাখব 1 কিলোটো নহ'ব বাৰু অলপমান কম দেখ লাগে ন বেছিকৈ হাবি তই হাবি সদায় বেছিকৈ তই খা এই যাই লওঁ বাকীকেইটা ৰখি আছে ৰাস্তাত এইফালে আমাৰ লগত আছে বিপ্লৱ ভাই আৰু ৰাজীৱ ভাই খালি ভাগিন আৰু বস্তুবিলাক চব ৰেডি না ৰেডি চব আৰু এইটো কি বস্তু আছে দেখিছে নাই বস্তুৰ দাম হ'ব 1 টকা অতি মানে 1000 টকাৰ কিছুমান মানে আমাৰ মানে মেমৰিজ আছে আৰু গম পাই কিনে আৰু হিমাংশু বাৰ্গী যেনেকৈ স্কুলৰ পৰা দেখা দেখি নাই আৰু বাকী মানৱৰ বোলে কিবা এখন মিটিং তাৰো মিটিং দেখোঁ কোনটো মানুহ গম পাইছে ৰলেক্সৰ যে ঘূৰি পিন্ধিছে আণ্ডাৰ যাৰ দিনাই তাৰ বোলে মিটিং আছে আৰু এইফালে অংকুৰ ভাইলে আকলা কিবা খাই তো বজাৰত লাগি যাই অলপ বজাৰ কৰিব লগা আছে সৰু সামান্য আৰু টাইম প্ৰায় এতিয়া কেইটা হৈছে 12টা মান বাজিল এই 12টা বজাত খানা খাব যাম সৌজি বিচাৰ এতিয়া বিচাৰ গোটাই মই দে আৰু যাবাই লাগিব আৰু আমি ডাইৰেক্ট খানা খাবলৈ ষ্টুক লাগি আহি গ'লোঁ হিমাংশু ভাৰত মানে এখন ৰাস্তাৰ পৰা যাত্ৰাৰ গাড়ী এখন ধৰি কিনে যাত্ৰা নহৈছোঁ লগৰ ছোৱালী গাড়ী এখন ধৰি গোটাখিনি বস্তু মানে খেদ হৈ দিছোঁ মোৰ ঘৰত তেতিয়া আছে কাৰণ কি জানা নাই আমি আহিছিলোঁ পঞ্চায়ত স্কুলখন ছুটি দিলে মানে মাগিলে চেল্ফি বুলি কৈ পাগলাও দিছোঁ কেমান ডাঙৰ মই নকওঁ আৰু মই একো নকওঁ পঞ্চায়ত স্কুল ছুটি দিয়াৰ কাৰণে মই একো নকওঁ মোৰ চেল্ফি ল'ব একো নকওঁ তই যি ক কৈ থাক চাল দিয়াত নৰা খুব চাল দে কেম্বা শুনি গম পাই নাই নকবি এনেকৈ চেল্ফি ল'ব আনিছিল আমি ইমান ডাঙৰ ইউটিউবাৰ হোৱা নাই তই যেনে যিমান ডাঙৰ কথা কৈছা কি ওৱান কে হ'ব আজি মানে গাইছ শনিবাৰ পঞ্চায়ত স্কুল ছুটি দিছে হাইস্কুল ছুটি দিছে মানুহটো ভৰ্তি হ'বই আমাক দেখা পাই ভৰ্তি হৈছিল মই সেইবিলাক আৰু আমাৰ বিপ্লৱ ভাই মানে কষ্ট কৰাত সি ভাল সেইকাৰণে তাক মানে অলপ ঠাণ্ডা পাই লওঁ কলা খাই লওঁ আৰু অলপমান জুচ দেখোঁ তইতো কুবিৰ লৈছা দে অলপ সিহঁতকো দে এই চলিকেইটা মানে গাইছ মোৰ কাৰণে খুব কষ্ট কৰে ৰাতি মাতো বা দিনত মাতো আহো আৰু সেই সিহঁতক অলপ মই শুৱাব লাগিব পইচা থাকিলে হয়নে নহয় মই খাব নালাগে নেকি হ'ব খাবি আগে সন্ধিয়া খাই লওঁ অলপমান মই খাই লওঁ আগে তই খাই লওঁ সেনেকৈ নাখাওঁ মই বটলত খাওঁ মই মানে অকল পেক মাৰোঁ পেক হয় নেকি এইটো চাওঁ মানক ভাই আহি গৈছে তই থোৱাটো যে আনিছে ঘৰক লাগি এখন পাত লৈ যাবি নেকি বস্তা আনছে বাগাত দিয়াৰ কাৰণে বস্তাও লৈছে গোটাইগিলা সুবিধা দিব লাগিব দেৰি হ'ব নাপৰ ইত্যাদি নাপৰবি হিমাংশু হ'লে গোটাখিনি তাত তাকি লাগিব ইত্যাদি নাপৰবি অলপমান মই খাই লওঁ কি নাবি দিয়েছ অলপ পিছত 50 টকা পইচাই চাওঁ এই গাইছ দেখিছে নে কেমেৰাৰ আগত পইচা হাত দিয়া হ'লে 50 টকা এখন পাতি হাত দিয়া হ'ল এনেকুৱা হ'লে খানা চানা খাব নাহিবি গম পাই কি নাই তৎনাচ নে চলি পাহামৰত মোৰ নাম লৈ জিন্দা আছা গম পা যেতিয়াকলে মোৰ নাম থাকো তহঁত জিন্দা পা কি পাহামানত যা এখন দোকানত মোৰ নাম কবি দিদাস বুলি কবি দিদাস এইগিলা বস্তু মোৰ নাও পইচা আছো হয়নে নহয় আজি বয়া কথা কৈছো তহঁতে পইচাটো মই কিয় দিছো পইচা দিছো আৰু আমি ভাই গাইছ দুখীয়া মানুহ হাফ পেণ্ট চাৰ্ট 1.5 পেণ্ট পিন্ধি আছো কি হ'ল এতিয়া কিবা হ'ল ব্ৰেণ্ড জৰ্ডন নেকি জৰ্ডন লগতো কৈ জৰ্ডনৰ আমাৰ নিচিনা মানুহ ফ্ৰেক ব্ৰেণ্ড ধৰি মানে মাউল বেলেগ শেষ দেখছে নাই বিছনা গাড়ী এটা লৈ লাগিছিল কাপোৰ এখন এটি লাগাত পৰ বেছি বকলো ইটা কিটা আনি কিনে চৌকি এখন পাতো এইফালে আমাৰ হিমাংশু আহিল আৰু অংকুৰ আহিল এটা মানে ইকেল হৈছে এটা ইকে মানে গাইছ কম আছিল আৰু বাকী হেডটো গোটেই বাগি চাগি হালাৰিকে ঢুকো আমাৰ হেডটো মানে অলপ সৰি আনিব গৈছে
আৰু যেমান মানে আমাৰ বয়া কামগিলা আছে ঠগৈ কিনে হাত ধুব কৰিব দিয়া নি হয় অলপ দুখ লাগে কিন্তু হ'লেও উপায় নাই আজিকালি মানে যোনে বেছি বুক পাব যোনে বেছি বল দেওঁ সি জয় যেনে আমাৰ এটা ভাগি মাছ মাংস ৰলি মই লৈ যাম এতিয়া নাই আন্দাজ কিমান মান ওজন ল'ব 10 কেজি মান ধৰিব নাই 10 কেজি ধৰিব গাহৰি মাংস আনছো 1 কেজি ই ঘৰক লাগি নিব ইটোত বোলে কাণত ধৰি কিনে উঠাব হ'লো চাওঁ খানাই নাখাওঁ আৰু যিবোৰ গাহৰি লগত এইটো মাধৱ মন্দিৰ নহয় যে আটা ভোগ দিলি 5খন পাত ঘৰক লাগি লৈ আহিবি মিটাৰ উঠিয়ে না গম পাই কি নাই মাধৱৰ বামুণ গীতা হ'ব কি দোষ হৰেবি এই ছয়কেইখন পাত কি চাপৰি না আমাৰ দেখা পাওঁ চুলি কাটটো বঢ়িয়া লাগে তই এতিয়া কি কৰিম বুলি ভাবিছা বাহ কি মিলাইছে আৰু মানসৰ নাম কি গম পাই না মানস ভাইৰ নাম হৈছে SRK আৰু এৰ নাম হৈছে ৰোহিত আমাৰ ভাগিৰ নাম হৈছে বেঞ্জি আৰু ৰাজীৱৰ নাম কি মইতো নাজানো ভাল কৰি চাওঁ তোক দেখাব নোৱাৰা চাওঁ ব্ৰাইটনেছটো দি গুবু বাই বোলে গুবু বাই এতিয়া কেনে ধৰণৰ নাম আৰু গুবু বাই বোলে কিবা আৰু মোৰ নাম কথাৰ ভঁৰাল তোৰ নাম বাবা গম পাই কি নাই তোৰ নাম কথাৰ ভঁৰাল কোনে পাৰটোৱানী আগেতি ঐ মানছো ভাই বস্তুটো মাথাত সোমাই থাকে উঠে নাপাব কৰে মাৰি দেখাব লাগে মাৰি হলে মুখ সোমাই দি তাক সোমাই দি দেখছে উৎপত্ত হ'ব বহুত হল কাম আছে বহুত কাম আছে বহি থাকে বহুত কাম আছে গাইছে মানে উৎপত্ত মিছে তামচা কৰিছে আৰু চৌকিখন বনাই লওঁ যিহেতুকে টাইম হ'ল 12:30 চৌকিখন বনাই লওঁ আৰু আমি ধুনীয়া কৰি মানে জুই চুই জ্বলাই ল'লোঁ আৰু গৰম পানী বহাব দিছোঁ ইফালে আছে আমাৰ মানস বাই ফুকে আৰু বিপ্লৱ বাটেলিয়নটোক কোনো নৰা কাৰণ কি সি মানে এখন সৰু কটৰিত এডাল বাঘ কাটি পেলাইছে কি কম টেলেণ্টটোৰ কমি নাই আৰু এতিয়া গোটাইকেইটা মানে বকাত নৰা তহঁত কি বকি আছা কি ভোলাই কি গাহৰি বেপাৰ কৰে সি যদি গাহৰি স্পেলিং যদি ক'ব পাৰ গম পা তাক তেতিয়া মই মানে গাহৰি স্পেলিংটো অসমীয়াত কৈছোঁ তই পাৰিবি হা তই কওঁ গাহৰি আন এটা নাম কি কওঁ এই বহুতকেইটা নাম আছে দে মিছা কৈ লাভ নাই বহুতকেইটা আছে কিন্তু চবত কৰি কিন্তু অতি টেলেণ্টি নৰা কাক জানা কাক কৈছোঁ অতি যিমানকেইটা চলি আমি আছোঁ টেলেণ্টি নৰা চলি কোনি আছে কৈছোঁ অতি কোনি কৈছোঁ কোন তই কোনি পাৰে ক'ব পাৰ যদি বিপ্লৱৰ পৰা টেলেণ্ট থকা মাল কোনো নাই গম পা এনে বেলেগ টেলেণ্টেড সৰু কটৰে ডাঙৰ বা চাউলকেইটা ধুৱান দোষ ঐ তই চাউলকেইটা ধুৱানগৈ যা বাঁহডাল নালাগে যা মই কাটিম যা বাঁহডাল বৰ কষ্ট কৰিছে না তহঁতি ভাষণ দি আছে আৰু গোটেইকেইটা না নাই লেকচাৰ দিয়াত কোনো নৰা তহঁতক গোটেইকেইটা দেখো মোৰ ফালৰ পৰা মায়ে শিকাইছে মইতো মায়ে কৈছে সদায় বেছি মুখখানি নহবি হাতে কামি কৰি দেখাব দিছে হাতী কামি কিন্তু হাতী কামি ঘূৰি কৰবাক লাগি আৰু এটা বস্তু লগত মানুহৰ কাম হাতী আৰু কামি যি কৰা বুলি যি কয় হাতীখন গাঁঠি লাগি থাক গম পাই কি নাই যেনেকৈ আমাৰ হাইস্কুলত যি জেচিপি খানি যি গাৰা খানি আছো এখানক দেখছে কেৰেং খানি তহঁতি চা যি কেৰেং খানি তেনেকৈ খানি দিলে মাটি উঠি আহিলে কিন্তু মেইন হেণ্ডেলকেইডাল চা নাই ভিতৰত এনেকৈ যি টানো সেনেকৈ যি টানো সিডাল চা গম পা হাত আৰু আমাৰ ভৰি লাগি আছো গাত চলাব লাগিব এক মাইন দি যিটো বস্তু মানে তহঁতৰ কাৰো তাত নাই গম পা মাইৰেতো ভাল কথাই কৈছে বেয়া কোনো কথা কোৱা নাই চাওঁ চালাম ৰকি ভাই জুইত ফুনা নুঠে আজি এই জুই উঠেছে তই গা চা নোধকা জুই ধৰি জুইৰ 100 পাই গৈছে কি হৈছে চাউলা নে পানী উঠাৰ হৈছে
বেছি যিকোনো বকি নাছিল আৰু জুই ৰাখছা বা গেছি আজি মানে ভিডিঅ' দিব পৰা নাছিলোঁ মোৰ মানে অলপ প্ৰব্লেম চলিছিল অলপ নহয় বহুতখিনিতে প্ৰব্লেম চলিছিল সেইকাৰণে মানে অলপ মানে ইউটিউবৰ পৰা অলপ দূৰত আছিলোঁ আৰু এতিয়া আহি গ'লোঁ আপোনালোকৰ মাজলৈ আৰু আজি মানে এটা সৰু কৰি খানা খাম আমি গোটেইকেইটা আহি কিনে আহিব আৰু এতিয়া আজিৰ পৰা সদায় ভিডিঅ' সদায় নহয় মানে 2-3 দিনৰ মূৰি ভিডিঅ' আহিব আৰু যিহেতুকে এটা চেলেঞ্জৰ ভিডিঅ' বনাইছিলোঁ ফাৰ্ষ্ট চেলেঞ্জৰ ভিডিঅ' আছিল আমাৰ পানীপুৰিৰ আৰু বহুত মানে কমেণ্ট কৰি কৈছোঁ যে আৰু চেলেঞ্জৰ ভিডিঅ' লাগে নেক্সট আমি আৰু এটা চেলেঞ্জৰ ভিডিঅ' বনাম বুলি ভাবি আছোঁ আপোনালোকৰ মাজৰ পৰা আমাক মানে কোনোবাই ক'ব পাৰে আজি কেনে ধৰণৰ চেলেঞ্জিং ভিডিঅ' লাগে বা আমি বনাম আপোনালোকৰ মাজত কমেণ্ট পঢ়ি কিনে আমি বনাম ভিডিঅ'টো এতিয়া আৰু পানী প্ৰায় উতল হোৱা অৱস্থা হৈছে যাই কিনে ভাতকেইটা বহি দিওঁ আৰু টাইমো মানে প্ৰায় এতিয়া 1টামান বাজিল পানীখিনি মানে পুৰা উতল আহিছে জুই অলপ যদিও বা কম আছে ভাতকেইটা বহি দিওঁ আৰু ৰহনা ভাতকেইটা বহি দিওঁ চাৰু পিনি মানে কি জানানে এইফালে ৰাখো দিয়ে একবাৰ তো ভাতকেইটা ৰাখো থাকা চাৰু পিনি মানে মই চাম কৰিব লগা হৈছে ক'ৰ কি পঢ়ছি চাউলকেইটা নাচাগে ইয়াত তলত আহিলে খানা খাওঁ আৰু গোটাইগিলে বহি আছে পথাৰ ভৰাল তো কষ্ট মই কৰি আছো গাইস চাই এসোপা কি খৰি আন থৈ দিলো এতৰ কাম না খালি বহি থাকা কাম কষ্ট মানা কৰে এই জংঘলৰ মাজত এই মানা হয়তো জংঘলৰ পৰা আহিল অলপমান এইগিলাখান পূৰ্ব পালি ভাল আছিল মই নৰৈ শুনলি নে নাই হেমাহে কথা 5টা বজাত আজি হৈ যাব আৰু মানে কি জানা নাই কিছুমান বস্তু জানলি বয়া এতিয়া মই যেনেকৈ ভাত আঞ্জা বনাব জানো সেইগিলা জানলি বয়া শিকফেনাল কৰি গিলা শিকলি বয়া ক'লা নাই মই নৰোঁ তই মই কৰিব লাগিব এতিয়া এনাহান কথা ঠিক পাৰিলে মানে স্কিল থাকিব নালাগে নিজৰ তাত পংগু হ'ব লাগিব পংগু হৈ যাব পালে ভাল আছিল এইফালে আমাৰ ভাত হৈছে বৰ্তমান খাবি নেকি ভাত হৈছে চাওঁ কৰোঁ বান্তাৰ দৰে কৰোঁ পাৰত আছে আৰু এইফালে মানে সিহঁতো মানে ভাষণ দি আছোঁ আৰু ইফালে দুটা সিফালে দুটা মানে 1-4টা কৰি আছোঁ যুঁজা যুঁজি আৰু আমাৰ 4টা অতি কৰি আছোঁ যুঁজা যুঁজি 3টা মানে নহয় কি আৰু মোবাইলটোকো ধৰিছিলোঁ না লগত আছে সি মোৰ গোটাইগিলাকে ধৰিছোঁ খানাৰ আমাৰ গোটাইগিলা মেম্বৰ এইগিলা দিছপাতো মেম্বৰ এই আংঠা চাইকেলো মেম্বৰ চব মেম্বৰ চেণ্ডেলো মেম্বৰ বাছ এইগিলা কোনে কাটব মই যদি কাটব লাগে কেমেৰা ধৰিব লাগিব ধৰ গাইস ইফালে আমাৰ ধনজিতে এইগিলা আলু পিয়াজ কাটি আছে উপায় নাই গাইছ এইগিলা গোটা কাম মই কৰিব লাগিব ভাগিন আছোঁ কিন্তু আকৌ কাম নাই কোনো এটা হেল্প কৰা মানুহ নাই আৰু কেমেৰামেন বিপ্লৱ ভাই হেল্প কৰি আছোঁ আৰু এইফালে মানুহ ঘূৰি মাতিলে তই মোক ইফালে যদি খুব বকো মামাই তাৰ সময়ত পৃথিৱীৰ বকা মানুহ নাই তহঁতি তাৰ আগত মোৰ কথা বেছি নকবি মোক এতিয়া পৃথিৱীখন বকি দিব দেখা নাই বংশত ধৰিবই আমাৰ বোলে জীৱন কামি নাই কি কবি আৰু সেইকাৰণে ধৰি চুপচাপ থাকবি তাৰ আগত বেছি কথা নকবি জলদি দিয়া বেছি দেৰি কথা বহুত কৈ কিন্তু কথা ভৰাল নাম দিছোঁ কথা ভৰাল নকবি আৰু আহিলি এইফালে মোৰো কথা হ'ল নিশ্চয় কিবা মোৰ কথা ক'বাই মাতি নিছি অলপ মানে সেনাই যেন লাগে হয় কাৰণ ভাগিনৰ মুখ চালি মই গম পাওঁ ক'ত কি কেনে কাম কৰি হয় মই ঘৰত অলপ নেক্সট লেভেলো মই এইফালে মই গাহৰি বহি দিছোঁ গাহৰিৰ লগত মানে আলুটো উহাব পাৰিছোঁ কাৰণ গাহৰিটো কৰি উহা হৈ যাব আলুটো লাজত নহ'বই এইফালে বান্দাৰ চাওক আহিছ গোটাই পথাৰখনত মানে বান্দাৰে বান্দাৰ সেইফালে চাৰিপিনি বান্দাৰ সিফালে বান্দাৰো হাল্লা আৰু ইপিনে আমাৰ বান্দাৰো হাল্লা আৰু বান্দাৰকেইটাক ৰদি কোনে কৈছা বুলি কৈছে কে নাই আছিল তোক আৰু তোক সেইদিনৰ পৰা মই ভাল কৰিবাই কেনে তোক শুনিছোঁ তোক চোলা ফুলকে কিনে দাউৰালোঁ IPS বনালোঁ তোক ফেক IPS হ'লেও বনালোঁ তই ভালকৈ কেনে ভাল হ'বি এনে মই ভাল হ'ম কালিৰ পৰা ভাল সদায় ভাল বান্দাৰকেইটা কিছুকে জোক কৈছে কিবা কৰবি জিনেকি তোক নাই গোটাই যদি পালটো যদি আহ এতিয়া খানা খাব পাৰিবি মই ঘৰত যাম নেকি যা হাত কাম দে ভিজা যা বস্তা এনে আনছি নেকি বস্তাত মাল লৈ যাম বস্তাটো ওপৰত থৈলি গাছের উঠি নিব পাৰা না লুকে যাব পাৰা থাকিল কিবা এটা ক'ব খুজিছিলে আজি নকৰে বেছি কেনে সেইটো বাদ দিছে আৰু কি জানা নাই গাইছ মই 2 দিন ভিডিঅ' বনাব ওলছোঁ ক্লিপ লৈ কিনে ডিলিট মাৰিছোঁ হয়নে নহয় কেন ক্লিপ লৈ কিনে গাইছ 2 দিন ডিলিট মাৰিছোঁ মানে প্ৰব্লেম আহি গ'ল কিবা এটা ডিলিট মাৰি দিছোঁ আৰু মেইন কথা আমাৰ সহজ চলি গ'লে তই উঠলি লিখিব নোৱাৰো বুলি নহয় মানে ধৰ কোনোবা ধৰ কিবা ভাল কাম কৰিছ তই অলপ চাকচেছ হ'ব যা লাইন যা তোক ডাউন খেল দিব আৰু তোৰ এটা ভিডিঅ' বনাব ইচ্ছা আমাৰ সহজ চলি গ'লে ধৰে বনাম বুলি কয় টাইম নবনাব লাগিব কৈছিলোঁ খালি নে তই এই নাই তোক কোৱা নাই বেছি কথা নকবি মোৰতো বয়া কাম কৰিলে লোনকে ৰখা নহয় আৰু এটা কথা কওঁ কি
আমি মানে মানে আমাৰ গাঁওখনত বা আমাৰ দেশখনত দেশখনত যেমন চলি আছে তাৰ মাজতে আমাৰ দিনটাৰ মাইণ্ডছেট বেলেগ হয় তিনটা চলি নাম কম নেকি নাম কম নিখিল দাস ধনজিত দাস দিদাস দিদাস আৰদাস বা আৰদাস এনদাস দিদাস গোটেই ABCD হেন দাসি আছে জুই মানক ভাই কিন্তু জুই বয়ালা কৰিছে জুই লগত মানে মানক ভাই বেছ জুই লাগাত বেছ কিন্তু এই গাঁৱৰ কিন্তু বেয়া হওক হৈ কিনে ধুনীয়া কৰি বনাম আজি মানে কেৰ হয় না চচপুতি বনাব লাগিব কিনে ভাতকেইটা বনাই চৰাই তৰাই দিছোঁ আঞ্জা বনাই এবাৰ আঞ্জাখন উঠি বনাই দিছোঁ উঠি থাকিব কেৰ হয় না আজি মানে ঘৰত আমাৰ আলহী আহিছে কেৰ হয়টোত মানে ভাত আঞ্জা আহিছে অকল আঞ্জা বনাব ডাঙৰ কেৰ হয় না ভাঙা কেৰ হয় তথাপিও সিটোতে বনাব আৰু এই গাঁৱৰ খিন্তি হৈ লওক আমি তাৰপিছত আমি ধুনীয়া কৰি গোটাইকেইটাই মানে মাৰাণ মাৰি দিম আৰু আমি একেলগে পঢ়িলোঁ স্কুলত এটা ৰুমতে পঢ়িলোঁ মোক আকৌ বেছিকৈ দিবি মই এটা কথা ক'লে সৰু চলি ই আমি আকলে গৈছিলোঁ ইও বেলেগ আছিল ই বেলেগ কমলাৰ বাগান ফেয়াৰ দিলোঁ ভাত উলটিব ঐ দেছে তহঁতৰ আহে হ'ব হ'ব শুন মই কৈলো তাৰপৰা কথা বেছি নকবি চাওঁ অতি চকুত কৰি কষ্ট মই কৰিছোঁ প্ৰথম আজি মোক দি ভাই 1 পিছ 2 পিছ মোক দি পিছ পিছত হাল্লা কৰিছে মই ধুনীয়া কৰি সিহঁতক বুদ্ধি কৰি কিনে 2 পিছ লৈছোঁ এতিয়া হাল্লা কৰিম আৰু দে গোটাইলে ভাগ হয় হা মজা মিঠা হাল্লা চাওঁ তোৰ ঐ এটা কমলাত এমানকে পিছ থাকো নে যেমান তহঁতে হাকাৰ লাগা আৰু এটা কথা কয় যোনে কমলা কমকৈ খাবি সি গাহৰি ভাজা বেছিকৈ পাবি মোক যে কম লাগিলে মোক যে কম লাগিলে দে কৈ তই বেছি কৰি তহঁতি মোৰ এটা মোৰ ভাল আছে দেই আজি এটা কমলা লেবেল ঘৰত যাই 10টা আনিম আৰু এটা কথা কৈছোঁ পইচা দি বুজিম এমান পইচা আছে ঘৰত এটাই কথা কৈছোঁ তুমি কমলাৰ ওপৰত দাদাগিৰি নাথাকিবা এটাই কথা কৈছোঁ তোমাক কমলাৰ ওপৰত দাদাগিৰি কৰি কথা ক'বা কমলা আমাৰো ঘৰত বহুত দিছে পইচা দি পুতিম ভাগিনৰ ডাইলগ পইচা দি পুতিম বুজিমতো এমান টকা আছে আমাৰ দেচোন চাওক কিমান পইচা দি পুতা মৰত দিনে দেখা পাম কি আমাৰ তেল গৰম হৈছে এতিয়া আমি মাংস আনি বহি দিম তেলটো বা কিমান গৰম হৈছে তেল পুৰা গৰম হৈছে গম পায় না মানে কি জানা অলপ আগত ভাত বনাইছিলোঁ মই এটাও চলি নাই এতিয়া মাংস বনালত লগে চলি চাওঁ গোটাই দেখ দেখো একবাৰ গোটাই গিলে এতিয়া মাংস বনাইছোঁ নাই কেনে গোটাই গিলে আহিছে এতিয়া ভাবছি ভাজা চাজা পাম খাবা কুকুৰ বেলেগ মোৰ বস্তাটো ধৰবি না নাই কুকুৰ বেলেগ মোৰ বস্তাটো ধৰবি না ভাজা মাংস থ'ম বুলি ভাবিছিলোঁ গাইছ কিন্তু নথলোঁ কিয় জানা সিহঁতৰ হাল্লাৰ উৎপাতটো অলপ বেছি হৈছে আৰু হিমাচি ভাকলৈ অলপমান পানী দিবি চচটো ফুল কৰি দিছি কি কৰবি আৰু এতিয়া আধা ঘণ্টা মানে এই কৰি থাকিব লাগিব আৰু বান্দাৰকেইটা ডিষ্টাৰ্ব দিছে তাত ডিষ্টাৰ্ব তহঁতি বেছি দিছে গম পাই কিনে হ'ব তোৰ হেলমেটৰ কথা বাদ দি আৰু তই দেখোন মানক ভাই তোক জুই জ্বলাব দিছে মাথা আঠাটো সোমাই দিব খোজা তই চাবি তালি উলি যাব বা এই দেশী আমাৰ দেশী গিলা নাই বেছি আঞ্জাখন চাব পাৰে গাইছ কি ধুনীয়া এটা কালাৰ উঠছে আৰু চেনটো হৈছে অলপমান আপোনালোকে চেনটো নাপা কাৰণ ভিডিঅ' হৈ বনাইছোঁ না ঢাকানখন দেও দে আৰু অলপ টাইম মাৰি হ'ব ওৰ পৰা আমি পলাব লাগিলে ঘূৰি শেষ হ'ব হেলা গম পাবি নাই নহয় কৰিলোঁ আৰু সিহঁতক অলপমান গালি পাৰো উৎপাতটো মানে বেছি হৈছে কেমেৰাটো মানে অলপ টাইম অফ কৰি গোটাইকেইটাক অলপ গালি পাৰিলোঁ এতিয়া চাওঁ গোটাইতে কি ধুনীয়া ইহঁতক ক'ব পাৰি না ইয়াত যি মানে বয়া চলি গোটাইকেইটা ভালেই চলি এমাই ভালেই অলপমান হাল্লা বেছি কৰে নকৰবিলাক আমিলে বেছি কৰে ভাগিনৰ মানে কিন্তু এটা ডাইলগ মোৰ ভাল লাগিছিল সি বোলে কিবা বোলে পইচা দি পুতবো কেই টকা আছে তোৰ লগত চাওঁ কেই টকা আছে কি এইটো 200 টকা বান্ধি লগত থাকোঁ মোৰ কিহত পাইছে এইগিলা হজমোলাৰ পেকেটত পাইছে নেকি আজিকালি মানে মানুহ ডাঙৰ পইচা সৰু পইচা লাগে তই মানে ডুপ্লিকেট পইচা দি পুতাৰ কথা আৰু কি খেতি কৰে যে সৰু হৈছে ডাঙৰ হ'ব মই ভাবিছোঁ অৰিজিনেল পুতাৰ পইচা কথা সেনেকৈ হ'লে মইতো গালি নাপালোঁ না ইমান টাইমে এই কি হৈছে কেমেৰাটো তোক তলত নিব পাৰিছিলোঁ মাংস চৰিটো দেখাব লাগে তাৰপিছত খাবৰ ইচ্ছা যাইছে
কেৰৈ সেনেকৈ ক'লে হৈছে আৰু ক'লে কৰি দিম চাই গৈ কিনে গম পাই কিনে বেছি আৰু এই পইচা দাদাৰ পইচা নাই মই খেতি কৰিম কালি পইচা কিনে কিন্তু মৰম লগা গাইছ গম পাই কিনে তোৰ কি হৈছে 10 টকা লাগবি নেকি গে নেকি তই বান্দুল দুই দি লও এনজয় কৰ যা জিলে আপনি জিন্দগি ভাগিন গালি চালি পাৰ বয়া নকৰবি আৰু এনাই গালি পাৰিছে নহয় এ নামুতি ভাগিন থাকাতে লগত চলি দিয়ে গৈছে আৰু ক'ত তাক মাঘত দিবি মই কিয় নকৰোঁ নকৰা মই পইচা পইচা দিব লগা নকৰা দুখীয়া মেন নাই লৈ যাবি চকলেট খাবি কি চকলেট খাবি দেখি 200 টকা যাও গাইছ আছে নেকি কাবাৰ চকলেট খাবি আঞ্জা খান আঞ্জা হ'ব হৈছে নে নাই চাচো একবাৰ এই বিপ্লৱ চাও একবাৰ হৈছে নে নাই দাঙি দলে দি এই ইফালে পইচা গনি আছো এইফালে আঞ্জা চাই আছো কমবেৰি বাঢ়ি আছে দেখো উতেল আহিলে পানী বাৰ হৈ হ'বা বাঢ় নেকি গম পা আঞ্জা হ কৰি লওঁ গাইছ তেতিয়া আৰু টেনশ্যন অলপ কমি থাকিব তো আমি গোটাকেইটাক মানে বহিবাই দিলোঁ এনেকৈ আৰু এইফালে মানে ভাত আছে অতি ভাতকেইটা ধুনীয়া হৈছে আৰু ভাত ঠাণ্ডা হৈ গৈছে গাইছ বহুত টাইম হ'ল না এখন ক'ত থৈ দিছে না চাগে এইগিলা আঞ্জা চাব পাৰে কি ধুনীয়া কালাৰ হৈ গৈছে কেইটা বাজিল চাওঁ টাইম চাব পাৰে 2:56 হৈছে এতিয়া গোটাইগিলা ৰেডি হিমাংশু ভাই খাব পৰা হৈছে এতিয়া মই ধুনীয়া কৰি বহি লওঁ আৰু বস্তুখিনি মানে বিপ্লৱ ভাগ বিলাই পাৰিছোঁ তই বিপ্লৱ ভাই তই বিলাই দি বিপ্লৱ ভাই ধুনীয়া কৰি বিলাই দিছে খালি গোটাকেইটাক দি দিছে মানক ভাই হিমাংশু ভাই অংকুৰ ভাই নিখিল ৰাজীৱ ঠিকেই আছে আমি এতিয়া ব্লগাৰ মানুহ নাই ক্লিপ চিপ লৈ কিনে খাব পাৰিবি এতিয়া খাৱা আৰম্ভ মই কৰি দিওঁ হ'লে গাইছ কিবা কৰি খাৱা আৰু জাগা মানে ধুনীয়া কৰি চাফা কৰি থৈ দিলোঁ আৰু আগত মানে সিহঁতক যাব দিলোঁ আৰু টাইম মানে প্ৰায় এতিয়া 4:30 মান বাজিল যদিও বা খানাটো সৰু আছিল কিন্তু খাই কিনে মানে ভাল লাগিল যিহেতুকে বহুত দিন আপোনালোক ভিডিঅ' দিয়া নাছিলোঁ আৰু খানা চানা সেনেকৈ খোৱা নাছিল আজি গোটেইকেইটাক লগো পালোঁ খানা খালোঁ সেইকাৰণে বহুতখিনি ভাল লাগিল এতিয়া মানে কি আৰু ঘৰত যাম ভিডিঅ'টো ধুনীয়া কৰি এডিট কৰিম কাৰণ আপোনালোকক আপলোড দিব লাগিব আজি ভিডিঅ'টো আহি পালোঁ গাইছ ঘৰ অলপমান দেৰি হ'ল গা চা ধুই কিনে মানে ধুনীয়া কৰি ৰেডি হ'লোঁ বাকী ভিডিঅ'ত যদি কিবা নক'ব লাগে যদি কথা কোৱা গৈছে মাফ কৰি দিবি বেছি বেয়া পাই নাথাকিবি তো আজি ভিডিঅ'টো মানে এইখিনিতে আছিল ভিডিঅ' যদি চাই ভাল লাগিল এটা লাইক কৰিব নালাগে আজি এটা মানে কমেণ্ট কৰি জনালোঁ নেক্সট কেনেধৰণৰ চেলেঞ্জিং ভিডিঅ' দিলে ভাল হ'ব তেতিয়া বাই বাই আৰু